এয়া আমি আকৌ মাৰ্ঘেৰিটা বজাৰ যাবলৈ ওলাইছোঁ বস্তু কিছুমান আনিবলৈ। এয়া সকলোৱে ওলাই আছে, এয়া মাহীয়ে ওলাই আছে, এই যে বায়ে মাহী আছে, বাই আছে, এয়া মাহীও ওলাই আছে যাবলৈ। তোমাৰ লগতে ময়ো অকণমান ষ্টাইল অলপ কৰি এইজনী বাই ওলাইছে যাবলৈ। এই বাই নেযায়, এপালো। প্ৰথমতে আমি বজাৰলৈ আহিয়ে মাহীৰ ভাগৰ এয়াৰফোন কিনিব আছিলে বাবে আমি মোবাইল দোকানত আহিলোঁ। তাৰপাছত আমি বজাৰত সোমাই গ'লোঁ, মাহীৰ পিছে পিছে ময়ো গ'লোঁ, বায়ো গৈ আছে, এয়া ময়ো সিহঁতৰ পিছে পিছে। আৰু মান ধৰিবৰ বাবে সিহঁতি বহুতবোৰ কাপোৰ চালে আৰু নিজৰ নিজৰ চইচত ল'লে। মোৰ বহুত ভোক লাগি আছিলে বাবে মই আহি ইয়াত বাৰ্গাৰ বনাবলৈ দি পিনে মই বাৰ্গাৰ খালোঁ। তাৰপাছত আমি ঘৰলৈ আহি গ'লোঁ। এয়া দুজনী বিয়নীয়ে মিলি কথা পাতি আছে, কিন্তু দুজনীৰ কথা ভালকৈ বুজি নাপায়, সেইবাবে বহুত হাঁহি উঠি আছিলে এইটো টাইমত। দুইজনে বহুত অলপ বুজি পায় আৰু সকলোবোৰ কিন্তু বুজি নাপায়। কাম কৰোঁতে ইমানে দেৰি হৈ গ'ল, আমি দিনত সময়ে নাপালোঁ মেহেন্দি লগাবলৈ। বায়ো মেহেন্দি লগাই আছে, ময়ো লগাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু মেহেন্দি কালিৰ কাৰণে। এতিয়া হৈছে আমাৰ মেহেন্দি আঁকি, মই নিজে আঁকিলোঁ। বায়েতো আগতে শুইও থাকিলে ইয়াত। ইজনী বায়ে লগাই আছে। মোৰ মেহেন্দি কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। মই নিজে আঁকিছোঁ। এয়া গাই বায়ে মেহেন্দি বনালে। সৰু ল'ৰা ছোৱালী ইয়াতকৈ ধুনীয়াই মেহেন্দি বনাই চাগে। দেখাই দিয়াচোন তুমি, হাতখন দেখাই দিয়া। পিছফালে দেখাই দিব। এয়া যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব। আজি হৈছে বিয়া পাৰ্টি, আৰু আপোনালোকক মই নেক্সট ব্লগতে লগ পাম বিয়াৰ পাৰ্টিৰ ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।